এতিয়া আছোঁ পথাৰৰ মাজত ট্ৰেক্টৰ মাৰি আছে, হাল চলাই আছে। একচুৱেলি বৰোদানৰ সময়, চ' ওচৰত গ'লে শব্দটো বেছি আহে, ট্ৰেক্টৰৰ একো শুনা নাযায় দূৰৰ পৰা, গতিকে দূৰৰ পৰা বনাই আছোঁ। আপোনালোকে মোবাইল কপি আছে, জুম কৰিছোঁ, জুম কৰাৰ বাবে কপি আছে। চহোৱা হ'ল, এতিয়া ৰুব চাগে। ট্ৰেক্টৰ আহি আছে এইফালে, চহালে এইখিনি মাটি চহালে আজি ৰাতিপুৱা, ইয়াৰ পৰা তালৈকে গোটেইখিনি পথাৰ। ইয়াত তাত চহাই আছে নে আহি আছে? চহাই আছে। এইটো ৰাহুলতৰ মাটি। আকৌ ইয়াত কি কৰে, এইটোতো চহাব। চাই থাকক ভিডিঅ'টো। গাঁৱত কি হয় ৰাতিপুৱা এই তাত মানুহে কোৰ মাৰি আছে। একচুৱেলি খেতিৰ আলিবোৰ এইটো গৈ আছে, ট্ৰেক্টৰ হাল মাৰিলে এইটো দি চহাইছে আজি। ট্ৰেক্টৰৰ অৱস্থা গৈ আছে, ট্ৰেক্টৰ সেইপিনে কাম চলি আছে, তেওঁলোকে পথাৰত কাম কৰি আছে। আৰু গোটেইখিনি য'তেই নাচাওক আপুনি, অকল কামেই চাব। বলক আৰু আগলৈকে যাওঁ। সেই পানী উটাই আছে নেকি, চেলুদি হয়, পানী উটাই আছে। দূৰৰ পৰা প্ৰায় 200 মিটাৰ দূৰৰ পৰা বনাই আছোঁ মই, ইমান ওচৰত যাব নোৱাৰোঁ, বোকাৰ বাবে ক'তো যোৱাৰ ৰাস্তা নাই। আৰু মোৰ এনেও ঠাণ্ডাটো বেছি, গতিকে এইটো ৰেডি হ'ল, 2 এদিনত চহাব, ৰুই দিব। একচুৱেলি চহোৱা নহয়, ৰুই দিব। এতিয়া ৰাতিপুৱা 10টা বাজিছে, অলপ ৰ'দ ওলাইছে, যদিও ঠাণ্ডাটো কমা নাই এতিয়াও। পথাৰৰ মাজত মানুহেই মানুহ, যিমান দূৰলৈকে চাব চবতে কাম চলি আছে। ইয়াতো কাম চলি আছে, সেয়া খেতি ৰেডি কৰি আছে। আমাৰ গাঁৱৰ জীৱনে তেনেকুৱা। আৰু এইটোতো গাঁও, ইয়াতো আছে মানুহে, চব পিনে কাম কৰি আছে, যোনে যি পাৰিছে। মতি আহি আছে আমাৰ, এইটো মোৰ ঘৰ। চ' বলক কঠীয়া তুলি চাওক, কঠীয়া উঠাই আছে, কঠীয়া ৰুব। আমি গৈ আছোঁ কঠীয়া তুলি পিনে, মাটিখিনি চহাইছে, কঠীয়া উঠাই ৰাখিছে। এদিন ৰাখি দিয়ে অলপ টান হ'বলৈ, নহ'লে একেবাৰে লিহুকা থাকে। এয়া উঠাই ৰাখিছে, কঠীয়া তুলি হয় এইটো। গাঁৱৰ কেইবাজনো মিলিয়ে পেলাইছে কঠীয়া, গোটেইটো খেতি কৰিব। চাই থাকক, আমাৰ গাঁও তেনেকুৱা। মই যদিও খেতি বাতি নকৰোঁ, 20 বছৰ আগলৈকে ময়ো আছিলোঁ খেতিৰ কামত। চ' কিবা কাৰণত আহি গ'লোঁ, ইয়াৰ খেতি এৰিব লগা হ'ল। চ' ৰাতিপুৱা মই এটা ভিডিঅ'ত দেখাই আছিলোঁ, ইমান কুঁৱলী পৰিছিলে, একো দেখা নাযায়। ইয়াতো বাপেক পুতেকে কাম কৰি আছে, ইয়াত এইটো। তাৰপিছত এইটো পথাৰ। মুঠতে গাঁৱত ৰাতিপুৱা এইবোৰেই চলি থাকে। বৰোদানৰ ছিজন, কোনো বহি নাথাকে, চবেই কাম কৰিব। সেই তাত মানুহজনীয়ে আকৌ কিবা বনাই আছে, তেওঁলোকে বোকা উঠাই পথাৰৰ মাজত। ৰাহুলে নতুনকৈ বিয়া পাতিছে, সি বেচেৰা ফচি গ'ল পথাৰত, ঠাণ্ডাত পথাৰত আহিব লগা হ'ল। জুম কৰি দেখুৱাইছোঁ, সি কোৰ মাৰি আছে, ৰাহুল। ইনছ মামাই কিবা কৰি আছে, চেলু ষ্টাৰ্ট কৰিব বিচাৰিছে, আৰু কোনোবা এজনী ৰখি আছে। মোৰ পৰা 300 মিটাৰমান দূৰত হ'ব। চ' মোবাইল জুম কৰিলে অলপ কঁপি থাকে। এতিয়া বলক যাওঁ ঘৰলৈকে। মই একচুৱেলি ওলাই যাব লাগে ডক্টৰৰ তাত। পৰিয়ালৰ মেক্সিমামৰে বেমাৰ। যোৱাকালি ছোৱালীজনীক দেখুৱাই আনিলে, আজি এওঁক লৈ যাম, ল'ৰাক লৈ যাম। ময়ো দেখুৱাব লাগে। মোৰ মুখত পিগমেণ্টেশ্যন যোনটো কয়, দাগ পৰিছে ক'লা, কাউৰী। চ' আজিলৈ ইমানেই, যিদিনা ৰোৱাও দেখুৱাম। এয়া পথাৰৰ মাজত মানুহ দেখুৱাও আপোনালোকক। ৰাহুলৰ বাপেক আৰু কোনোবা আমাৰ গাঁৱৰ মতি আছে, কবিতাকে জুম কৰিলে। এইটোৱে প্ৰব্লেম, ইমান দেখুৱাব নোৱাৰোঁ। এতিয়াও কুঁৱলী আছে, কুঁৱলীতকৈ বেছি ধূলি। অলপ আগত JCB দি মাটি খান্দাই আছে। চ'
ৰেচিপিটো দেখা নাযায়, ইয়াত নাহে, গতিকে আপোনালোকক দেখুৱাব নোৱাৰিম। ধন্যবাদ।